ৰাস মহোৎসৱ ৬৩তম ৰাস মহোৎসৱ ইয়াত আজি অতি সুন্দৰ পৰিৱেশৰ মাজত ধৰ্মধ্বজা উত্তোলন কাৰ্যসূচীত মই উপস্থিত আছোঁ। সকলোতকৈ ভাল লাগিছে ইয়াত আহি যে উদ্যোক্তাসকলে এই অঞ্চলৰ জ্যেষ্ঠসকলক আমন্ত্ৰণ কৰি আনি তেখেতসকলক ইয়াত ৰাজহুৱাভাৱে সন্মান আৰু শ্ৰদ্ধা জনাইছে। এইটো এটা হৃদয় চুই যোৱা পৰিৱেশ। ধৰ্মৰ সামাজিক ব্যাখ্যাই হ'ল মানৱতা, য'ত মানৱতা থাকিব তাত ধৰ্ম থাকিবই। গতিকে সেই দৃষ্টিৰে এই অনুষ্ঠানটোৰ প্ৰথম যিটো অনুষ্ঠান জ্যেষ্ঠসকলক শ্ৰদ্ধা, এইটো সঁচাকৈ প্ৰশংসনীয় অনুষ্ঠান তেখেতসকলে অনুষ্ঠিত কৰিছে। আৰু সেই যিটো তেখেতসকলৰ মনত যিটো এই ধাৰণা জ্যেষ্ঠসকলৰ প্ৰতি সন্মান, এইটো সদায় বৰ্তি থাকক, সমাজখন সুন্দৰ হওক সকলোৰে সহযোগত। ৰাস বুলি ক'লে আচলতে দুটা আমি কথা লক্ষ্য কৰিছোঁ। এটা হ'ল যে কৃষ্ণৰ মৃন্ময় মূৰ্তিৰ যিটো প্ৰদৰ্শন, তাত যদি আমি চাওঁ যে কৃষ্ণৰ বাল্যকালৰ পৰা কৃষ্ণই এই পৃথিৱী ত্যাগ কৰালৈকে তেখেতৰ সকলো কৰ্মৰাজি ইয়াত মৃন্ময় মূৰ্তিৰ ৰূপত প্ৰদৰ্শন কৰা হয়। কিন্তু প্ৰত্যেকটো মূৰ্তিৰ বিপৰীতে তেখেতে দুৰ্নীতিৰ বিৰুদ্ধে বা দুষ্কৃতিৰ বিৰুদ্ধে বা অধৰ্মৰ বিৰুদ্ধে যুঁজাৰ কাহিনী জড়িত হৈ আছে। দ্বিতীয় কথা হ'ল যে ইয়াতে কৃষ্ণ আৰু ৰাধাৰ স্বৰ্গীয় যিটো প্ৰেম, সেই প্ৰেমক তেখেতসকলে উপাসনাৰ এটা আধাৰ হিচাপে লৈছে। গতিকে দুষ্কৃতিৰ বিনাশ আৰু স্বৰ্গীয় প্ৰেম এই দুটাই আধাৰ হ'ল ৰাস। ৰাস মহোৎসৱৰ লগত অন্য আড়ম্বৰপূৰ্ণ অনুষ্ঠান আজিকালি সংযোগ হৈছে, এইটো বেলেগ কথা। কিন্তু কৃষ্ণই আমাক কৈ গৈছে সদায় দুষ্কৃতিৰ বিৰুদ্ধে যুদ্ধ কৰিব লাগে, নিস্বাৰ্থভাৱে কৰ্ম কৰিব লাগে, জ্ঞান লাভ কৰিব লাগে, মানুহৰ জীৱনৰ স্বৰূপ, মানুহৰ জীৱনৰ সত্তা সেইটোক বিচাৰি উলিয়াব লাগে, মানে সেইটোক বিশ্লেষণ কৰি চাব লাগে আৰু সেইমতে জীৱন ধাৰণ কৰিব লাগে। গতিকে কৃষ্ণই গীতাত পৃথিৱীৰ সকলোতকৈ শ্ৰেষ্ঠ এখন মনস্তাত্ত্বিক গ্ৰন্থ বুলি কোৱা হয়। গীতাত এই সকলোবিলাক কথা কৈ গৈছে। অকল কৃষ্ণৰ মৃন্ময় মূৰ্তিৰ দ্বাৰা এই ৰাস অনুষ্ঠানেই আচলতে লক্ষ্য হ'ব নালাগে। কৃষ্ণই যিবিলাক বাণী মানৱ সমাজৰ কাৰণে কৈ গৈছে, গীতাৰ যোগেদি হওক বা তেখেতৰ কৰ্মৰ যোগেদি হওক, সেই সকলোবিলাক অনুকৰণ কৰি সেই সকলোবিলাক সমাজতে আলোচনা বিলোচনা কৰি মানুহৰ ব্যক্তি আৰু সমাজ সুন্দৰ কৰাৰ এই ৰাসে এটা গুৰুত্বপূৰ্ণ ভূমিকা লওক, সেই আশা মোৰ থাকিব। ধন্যবাদ।